ইয়াখিনি কি পাত বাৰু এয়া আপোনালোকে চিনি পাইছেনে? এয়া কি পাত কিহৰ লগত খাব বাৰু? মোৰ ভিডিঅ'টো আগলৈ সম্পূৰ্ণ চাই থাকিব, তেতিয়া গম পাব। এতিয়া এইখিনি আৰু ধুনীয়াকৈ কাটি মেলি লওঁ, কেনেকৈ বনাওঁ বাৰু দেখাম। এয়া এইফালে কাটি ল'লোঁ, এয়া পিঁয়াজ কাটি ল'লোঁ ডাঙৰ ডাঙৰ দুটা, এইফালে আদা ৰচুন পেষ্ট কৰি ল'লোঁ, এইফালে এইখিনি নৰসিংহ পাত। এতিয়া এইখিনি কিহৰ সৈতে বনাম বাৰু? ভিডিঅ'টো আপোনালোকে আগলৈ সম্পূৰ্ণ চাই থাকিব তেতিয়া গম পাব। কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়, মোৰো ভালেই। আৰু এয়া পুৱা আৰু উঠি জানে নহয় আৰু কাম বন কৰি আজৰি হৈ গা পা ধুই এয়া বনাব লাগে ভাতৰ লগত খাবৰ কাৰণে। এয়া ঢেকীয়াখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি লওঁ, লৈ মেলি আৰু কাটিব লাগিব। তাৰপিছত আৰু কিহৰ লগত বনাওঁ দেখাম বাৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ সম্পূৰ্ণ। এতিয়া এইখিনি কাটি কৰি লওঁ এইখিনি হৈছে নলটেঙা। ইয়াত নলটেঙাখিনি আনিলোঁ বজাৰৰ পৰা। এয়া আনি মেলি এতিয়া ইয়াৰ পাতখিনি এৰুৱাই লৈ মিহিকৈ কাটি ল'ব লাগিব। কাটি লৈ ইয়াত ঢেকীয়া কাটি থৈছোঁ মিহিকৈ। এতিয়া ঢেকীয়াৰ লগত নলটেঙা, ঢেকীয়া আৰু মাছৰ সৈতে বনাব লাগিব। এতিয়া এইখিনি পাতখিনি এৰুৱাই লওঁ এইদৰে পাতখিনি এৰুৱাই ল'ব লাগিব। এৰুৱাই লৈ আৰু কাটি ল'ব লাগিব। ইয়াত ঢেকীয়াখিনি মই তেল দিয়া নাই, কেৰাহীতে এয়া মাছ ফ্ৰাই কৰিছিলোঁ। মাছ ফ্ৰাই কৰা কেৰাহী আছিলে, তাতে আৰু অলপ তেল লাগি আছিলে। ঢেকীয়াখিনি তাতে এয়া পিঁয়াজ দি ভাজি লৈছোঁ। লৈ পিনে এতিয়া ইয়াতে গৰম পানী দি দিম, দি মাছ দিব লাগিব। তাৰপাছত আৰু নলটেঙা কাটি থৈছোঁ মিহিকৈ, নলটেঙা দিব লাগিব। এতিয়া পানী দি দিওঁ, উতল আহক ধুনীয়াকৈ। এয়া মাছ আছিলে 3 পিচমান, এয়া মাছ দি দিওঁ। এয়া মাছ টেঙা আঞ্জাকণ খাই ভাল লাগিব। এয়া এতিয়া এইখিনি ধুনীয়াকৈ উতল আহিব লাগিব এয়া এইখিনি উতলি আছে আৰু ঢেকীয়া মাছ। এতিয়া ইয়াতে দি দিওঁ এয়া টেঙা পাতখিনি। এয়া এইখিনি নলটেঙা পাত বুলি কয়। এতিয়া এইখিনি আৰু সিজিব লাগিব ধুনীয়াকৈ। এয়া মাছৰ জোলকণ আৰু উতলি আছে আৰু এতিয়া মই ভাজি অকণ বনাব লৈছোঁ। ইয়াৰ গেছতে তেল দি ল'লোঁ কেৰাহীত। এয়া এইখিনি চব্জি শাক কাটি ল'লোঁ। এয়া আলু, পিঁয়াজ, দাংবডি আৰু এইফালে কাচকল, আকৌ এয়া ভেকুৰী বেঙেনা, গোটেইখিনি এতিয়া মিক্স কৰি বনাওঁ বোলো মিক্স ভাজি এখন। এতিয়া এইখিনি ভাজি লওঁ যেতিয়া আকৌ মই দুপৰীয়া আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া এইফালে দেখিছে এইটো দৈ টেকেলি। এয়া এতিয়া দৈ খাব লাগিব, কিহৰ লগত খাওঁ বাৰু দেখাম আপোনালোকক, চাই থাকক আগলৈ। এতিয়া এইখিনি উলিয়াই মেলি লওঁ আৰু এয়া আনিলোঁ এইফালে চিৰা, এইটো এয়া পাতল চিৰাটো দেই। এতিয়া চিৰা আৰু দৈ খাব লাগিব। গুড় আনিছোঁ, গুড়ৰ সৈতে সানি আৰু এয়া খাই লওঁ। এতিয়া আমাৰ চিৰা জলপান ৰেডি হৈ গ'ল। এতিয়া খাব লাগে আৰু এইখিনি দৈ দেখিছেনে বাৰু, কি ধুনীয়া দৈ, ম'হৰ দৈ। এতিয়া আৰু খাই লওঁ। এইখিনি কচু আনিলোঁ, কচু আনি মেলি ধুই কাটি ল'লোঁ। এতিয়া এইখিনি কিহৰ লগত বনাই আছোঁ বাৰু আগলৈ চাই থাকক ভিডিঅ'টো, তেতিয়া গম পাব। এতিয়া দুপৰীয়া খানা খাবৰ কাৰণে আনিছোঁ আৰু কচু কাটি লৈছিলোঁ যে, আৰু আদা ৰচুন পিঁয়াজ গোটেইখিনি কাটি লৈছিলোঁ। সেইখিনি এতিয়া মই বনাব লৈছোঁ। মাংস হৈছে টক, টকখিনিৰ সৈতে আৰু বনাব লাগিব। কচু দি বনাম আজি। এতিয়া এইখিনি বনাই লওঁ। মাংসখিনি বনোৱাৰ আগতে মই আলু কাটি থৈছিলোঁ। ডাঙৰ আলু দুটা কাটি থৈছিলোঁ। এতিয়া এই দুটা ফ্ৰাই কৰি লওঁ। তেল দিলোঁ কেৰাহীত, ফ্ৰাই কৰি তাৰপাছত আৰু মাংসখিনি দি দিব লাগিব। মাংসখিনি যিহেতু বইল হৈ আছে, গতিকে আৰু আলুখিনি আগতীয়াকৈ ফ্ৰাই কৰি লওঁ মোৰ আলুখিনি হৈ গ'ল। আলুখিনি কাঢ়ি নল'লোঁ আৰু ইয়াতে পিঁয়াজ দি দিলোঁ, মছলা হালধি গোটেইখিনি দি দিলোঁ। এতিয়া ইয়াতে মাংসখিনি দি দিওঁ। মাংসখিনি আৰু ধুনীয়াকৈ লৰাই দিওঁ। বইল কৰা মাংস যিহেতু আৰু অলপ সময় ভাজিলে হৈ যাব, বেছি সময় নালাগে। আচলতে কি এইটো মাংস সদায় বইল কৰিয়ে খাব লাগে, তেতিয়া ভাল ধৰণে সিজে বস্তুটো, পাছত বনাবলৈ ভাল লাগে।
এতিয়া সিজক। এতিয়া মাংসখিনি আধা সিজা হৈছে। এতিয়া এয়া কচু কাটি থৈছিলোঁ যে এয়া কচুখিনি দি দিওঁ। আজি এয়া কচুৱে মাংসই খাওঁ বুলি। তাৰপাছতে দিব লাগিব কণবিলাহী আছে, কণবিলাহী দুটামানো দি দিব লাগিব আৰু কচুখিনি অলপ এতিয়া সামৰি ধৰে। তাৰপাছতে দিম বিলাহীকেইটা, জলকীয়া দিব লাগিব আৰু এয়া আজি মোৰ মাংস হৈ গ'লে বিলাহী দি দিলোঁ। আৰু দুপৰীয়া ভাত সাজৰ এনেদৰে খাব লাগিব মাংস সৈতে। আৰু এতিয়া খাই লওঁ তাৰপিছত আকৌ যেতিয়া ভিডিঅ' কৰিব পাৰোঁ কৰিম আৰু এয়া ভিডিঅ' আকৌ কৰিম বুলি কৈছিলোঁ আৰু তাৰপাছত ভিডিঅ' কৰিব পৰা নহ'ল আৰু বোলো ইমানতে সামৰণি মাৰি দিওঁ মোৰ ভিডিঅ'টো। যদি আপোনালোকে চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই।